ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনী 15.1 দ্বিতীয় খণ্ডলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি 5টা অংক সমাধান কৰিলোঁ, আলোচনা কৰিলোঁ। তোমালোকক এইকেইটা গৃহকৰ্ম দিছিলোঁ, হোমৱৰ্ক। এতিয়া মই 6 নম্বৰৰ পৰা আজি দুটামান প্ৰশ্নৰ সমাধান কেনেকৈ কৰিব লাগে তোমালোকক বুজাই দিম। 6 নম্বৰ প্ৰশ্নটোত চোৱা, এটা মোনাত মাত্ৰ নেমুৰ সোৱাদৰ মৰ্টন আছে। মালিনীয়ে মোনাটো নোচোৱাকৈ এটা মৰ্টন ল'লে। এতিয়া আমি দুটা ক্ষেত্ৰত সম্ভাৱিতা উলিয়াব লাগে। দুটা ক্ষেত্ৰত বুলি কওঁতে প্ৰথমতে তোমালোকে মনত এটা কথা মনত ৰাখি ল'বা যে সম্ভাৱিতা নিৰ্ণয় কৰাৰ আগতে বেগত কি আছে সেই কথাটো ভালকৈ মনত ৰাখিবা। বেগত নেমুৰ সোৱাদ থকা মৰ্টন অলপ আছে, কেইটামান আছে, নেমুৰ সোৱাদ আছে, লেমন ফ্লেভাৰ থকা কেইটামান মৰ্টন আছে। এতিয়া এজনী ছোৱালী মালিনীয়ে যেতিয়া বেগৰ পৰা মৰ্টন উলিয়াব, মৰ্টন উলিওৱাৰ ক্ষেত্ৰত দুটা ঘটনা ইয়াত দিছে। দুটা ঘটনাৰ ক্ষেত্ৰত সম্ভাৱিতা কি হ'ব? প্ৰথম ঘটনাটো কৈছে যদি মালিনীয়ে বেগৰ পৰা উলিয়াই অনা মৰ্টনটো কমলা সোৱাদৰ মৰ্টন হয়, তাৰ সম্ভাৱিতা কিমান হ'ব? কমলা সোৱাদৰ মৰ্টন হোৱাৰ সম্ভাৱিতা কিমান? 2 নম্বৰত কৈছে নেমু সোৱাদৰ মৰ্টন হোৱাৰ সম্ভাৱিতা কিমান? তে এনেকুৱা ধৰণৰ যেতিয়া সম্ভাৱিতা উলিয়াব দিয়ে, তেতিয়া আমি প্ৰথমতে সম্ভাৱিতা উলিয়াব লগা যিকেইটা ঘটনা আমাক উল্লেখ কৰি দিয়ে, সেই ঘটনাকেইটাক এটা চিহ্নৰ দ্বাৰা বুজাই ল'ব লাগিব। তে ইয়াতে মই কি কৰিম, ইয়াত চোৱা, মৰ্টন দুবিধ মৰ্টনৰ কথা কৈছে অংকটোত, মূল অংকটোত, নেমু সোৱাদ আৰু কমলা সোৱাদ। নেমু সোৱাদ বুলি কওঁতে আমি লেমন এল ল'ম আৰু কমলাৰ ঠাইত অৰেঞ্জ আখৰটো ল'ম, লৈ পেলাই আমি মূল অংকটো কৰিম। আৰু মূল অংকটোলৈ যাওঁতে কিন্তু মনত ৰাখিবা বেগটোত কিন্তু অকল নেমুৰ সোৱাদ থকা মৰ্টনহে আছে, তাত কমলা সোৱাদ থকা মৰ্টন নায়েই। গতিকে আমাৰ এতিয়া সম্ভাৱিতা উলিয়াবলৈ যাওঁতে কি হ'ব, প্ৰথম আমি কি লিখি ল'ব লাগিব? প্ৰথমতে আমি লিখি লৈছোঁ কেনেকৈ চোৱা, কমলা আৰু নেমু সোৱাদৰ মৰ্টন পোৱা ঘটনাক ক্ৰমে আৰু এলেৰে বুজালে। এতিয়া সম্ভাৱিতা যেতিয়া উলিয়াম পি অফ তাৰমানে অৰেঞ্জ পোৱাৰ সম্ভাৱিতা কিমান হ'ব? বেগটোত অৰেঞ্জ সোৱাদৰ, অৰেঞ্জ ফ্লেভাৰ থকা মৰ্টন আছে জানো? নায়েই। গতিকে মৰ্টন মালিনীয়ে যিমানবাৰে বেগৰ পৰা মৰ্টন নুলিয়াওক লাগে, তাত কেতিয়াও আমি অৰেঞ্জ ফ্লেভাৰৰ মৰ্টন নাপাওঁ। আমি কি ফ্লেভাৰ পাম? যেইবাৰেই নুলিয়াই বেগৰ পৰা মৰ্টন নুলিয়াওক, প্ৰত্যেকটো মৰ্টনেই নেমু সোৱাদেই হ'ব। গতিকে পি অফ হ'ব 0, মানে কমলা সোৱাদৰ মৰ্টন পোৱাৰ সম্ভাৱিতা হ'ব 0, আৰু নেমু সোৱাদৰ মৰ্টন হোৱাৰ সম্ভাৱিতা হ'ব 1, কাৰণ বেগটোত অকল লেমন ফ্লেভাৰৰ মৰ্টনহে আছে। গতিকে আমি এনেকৈ সম্ভাৱিতা উলিয়াব পাৰিম। ঠিক আছে, এইবাৰ আমি নেক্সট 7 নম্বৰটোলৈ যাওঁ। একেধৰণে আমি গোটেইকেইটা অংক কৰিম। 7 নম্বৰ অংকটো তোমালোকে মন কৰিবা। এটা 3জনীয়া ছাত্ৰৰ দলত দিয়া আছে যে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। 3জনীয়া দল এটা আছে, তাৰে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। তেতিয়াহ'লে 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি? এই প্ৰশ্নটো তোমালোকক আগতে কৈছোঁ, সম্ভাৱিতা হোৱা ঘটনা এটা ঘটা আৰু নঘটা, এটা আনটোৰ পূৰক, হয় নাই? গতিকে পূৰক ঘটনাৰ ধাৰণা লৈ আমি এইটো অংক কৰিবলৈ আমাৰ সহজ হ'ব। গতিকে এইটো এনেকুৱা অংক আমি আগতে সমাধান কৰিছোঁ, তথাপি এইটো মই কৰি দেখাইছোঁ কেনেকৈ কৰিব লাগিব। প্ৰথমতে আমি কেনেকৈ ধৰিছোঁ, কি বুলি লৈছোঁ যে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ ঘটনাটো ইৰে বুজাইছোঁ, কাৰণ নোহোৱাৰ ঘটনাটোৰ সম্ভাৱিতা আমাক দি দিছে। একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা যিহেতু দিছে, গতিকে একে জন্মদিন নোহোৱা ঘটনাটো আমি ইৰে বুজাইছোঁ। তেতিয়াহ'লে হোৱাটো কি হ'ব? ই বাৰ নহ'ব জানো? হোৱাটো হ'ব ই বাৰ, তাৰমানে একে জন্মদিন হোৱাটো ই বাৰ হ'ব। তে আমাক পি অফ কিমান দিছে? 0.992। একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। আৰু পূৰক ঘটনাৰ কনচেপ্টৰ পৰা আমি কি পাইছিলোঁ? পি অফ ই বাৰটো কেনেকৈ উলিয়াই 1ৰ পৰা পি অফ ই মাইনাছ কৰি দিলে পায়। গতিকে 1ৰ পৰা আমি পি অফ ই মানে 0.992 বিয়োগ কৰি দিলোঁ। গতিকে আমি কিমান পালোঁ? 0.008। মানে 1.000ৰ পৰা 0.992 বিয়োগ কৰি দিলত আমি 0.008 পাইছোঁ। গতিকে এইটো হ'ব একে জন্মদিন হোৱাৰ সম্ভাৱিতা। বুজি পাইছানে? এইটো নোহোৱাৰ বুলি ধৰিছিলোঁ, গতিকে এইটো হ'ব হোৱা, একে জন্মদিন হোৱা, 2জনৰ একে জন্মদিন। ঠিক আছে, আৰু এইটো ভগ্নাংশলৈ সলাই কৰিব পৰা। আগতে এটা অংক এনেকুৱা বুজাই দিছোঁ, এইটো 1000 ভাগৰ 992 বুলি ধৰিলেও আমাৰ সম্ভাৱিতাত এইটো 1000 ভাগৰ 8 হ'ব, তাকে দশমিকলৈ সলাই দিলে 0.008 হ'ব। ভগ্নাংশলৈ সলাই কৰিব পাৰি বা 1ৰ পৰা মাইনাছ কৰিও উলিয়াব পাৰি। 8 নম্বৰ প্ৰশ্নটোত এটা মোনাত 3টা ৰঙা আৰু 5টা ক'লা ৰঙৰ বল আছে। বলটো থাকি গৈছে দেই প্ৰশ্নটোত। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল, যাদৃচ্ছিকভাৱে মানে ৰেণ্ডমলি। টনা বলটোৰ
ৰঙা ৰং হোৱা আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা কি একেধৰণৰ কথাই আমাৰ আগতে কৰা নিচিনা এইকেইটা ইয়াৰ অংকবিলাক চব আনটোৰ লগত এটাৰ লগত আনটো একে ইয়াত আমাক কৈছে যে এটা মোনাত দুই ধৰণৰ বল আছে এটা এবিধ হ'ল ৰঙা আৰু এবিধ হ'ল ক'লা এতিয়া আমি প্ৰথম সদায় বলৰ সংখ্যা উলিয়াই ল'ব লাগিব মুঠ বলৰ সংখ্যা কিমান হ'ব 5 × 8টা এতিয়া আমি কি ল'ম এতিয়া ৰঙা আৰু ক'লা ৰঙৰ বল পোৱাৰ ঘটনাকেইটাক যদি আমি R আৰু B বুলি কওঁ R মানে ৰেড B মানে ব্লেক তেতিয়াহ'লে প্ৰথমতে আমাক কিহৰ উলিয়াব দিছে ৰঙা ৰং হোৱাৰ সম্ভাৱিতা তেতিয়াহ'লে P of R হ'ব আমাৰ ৰঙা ৰঙৰ বল কেইটা আছিল 3টা আছিল গতিকে 3/8 ৰঙা ৰঙৰ বল আছিল 3টা তাক কিহেৰে হৰণ কৰিব লাগিব মুঠ বলৰ সংখ্যাৰে গতিকে 3/8 নেক্সটটো সুধিছিলে ৰঙা নোহোৱা মানে কি R বাৰ তোমালোকে P of R bar বুলিও লিখিব পাৰা P of R bar মানে কি ৰঙা নহ'লে কি হ'ব সি ক'লা হ'ব ৰঙা নহ'লে সি ক'লা হ'ব কাৰণ ৰঙাৰ বাহিৰে ক'লা ৰঙৰ বলহে আছে বেগত গতিকে আমি P of R bar বুলিও লিখিব পাৰোঁ বা P of B বুলি লিখিলেও সেইটো ৰঙা নোহোৱা অৰ্থাৎ অৰ্থাৎ ক'লা হোৱাৰ বুজাব ৰঙা নোহোৱা মানে ক'লা হোৱা গতিকে P of B হ'ব ব্লেক কেইটা আছিলে 5টা নাছিল জানো গতিকে 5/8 ঠিক আছে এবাৰ আমি যাম 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটোত আমাক কৈছে এবাৰ আকৌ একে ধৰণৰ কথা যে এটা বাকচ এবাৰ মোনাৰ সলনি বাকচ এটা বাকচত তিনি ধৰণৰ মাৰ্বল আছে ৰঙা আছে বগা আছে সেউজীয়া আছে তে তিনিওবিধ মাৰ্বলৰ মুঠ মাৰ্বল কিমান প্ৰথম উলিয়াই ল'ব লাগিব একে অংক তিনিওটা যোগ কৰি দিলোঁ 17টা মাৰ্বল এটা বাকচত 17টা মাৰ্বল আছে তিনিটা কালাৰৰ এতিয়া আমাক তিনি ধৰণেৰে সম্ভাৱিতা উলিয়াব দিছে এতিয়া প্ৰথম আমি সেই তিনি ধৰণৰ সম্ভাৱিতাটো উলিওৱাৰ আগত আমি প্ৰথম কি কৰি ল'ব লাগিব এই তিনিটা ৰঙৰ কাৰণে তিনিটা ৰঙৰ ঘটনা তিনিটা ৰঙৰ ক্ষেত্ৰত আমি তিনি ধৰণৰ ঘটনা পাম ৰঙা মাৰ্বল হোৱাৰ ঘটনা বগা মাৰ্বল পোৱাৰ ঘটনা আৰু সেউজীয়া মাৰ্বল পোৱাৰ ঘটনা তিনিটা ঘটনা পাম নাই সেই তিনিটা ঘটনা প্ৰথমতে আমি নাম তিনিটা দি লওঁ তোমালোকে চোৱা আমি কি বুলি ধৰি ল'লোঁ যে ৰঙা বগা আৰু সেউজীয়া মাৰ্বল পোৱাৰ ঘটনা ক্ৰমে R W আৰু G বুলি ধৰিছোঁ কিয় ৰেড হোৱাইট আৰু গ্ৰীণ R W G বুলি ধৰিলোঁ ধৰাৰ পিছত আমি এটা এটাকৈ সম্ভাৱিতা উলিয়াম কিহৰ যিকেইটা সম্ভাৱিতা আমাক উলিয়াব দিছে আমি প্ৰশ্নটোৰ লগত মিলাই কৰি যাম প্ৰথমটোত কৈছে ৰঙা হোৱা তাৰমানে P of R কেনেকৈ পাম R কেইটা আছিলে 5টা নাছিল জানো ৰঙা গতিকে 5/17 ঠিক আছে এইটো হ'ল নেক্সট আহিব আমাক বগা হোৱাৰ সম্ভাৱিতা গতিকে বগা কেইটা আছিলে 8টা গতিকে 8/17 ঠিক আছে এইবোৰ সৰু কৰিব নোৱাৰি লঘিষ্ঠ কৰিব নোৱাৰি কাৰণ 5 আৰু 17 মৌলিক পৰস্পৰ মৌলিক 8 আৰু 17 পৰস্পৰ মৌলিক তাৰপিছত আহিব লাষ্টত আমাক উলিয়াব দিছিলে সেউজীয়া নোহোৱা এইটো ভালকৈ মন কৰিবা সেউজীয়া নোহোৱা বুলি ক'লে P of G bar কাৰণ সেউজীয়া হ'লে G বুলি ধৰিছিলোঁ সেউজীয়া হোৱাৰ ঘটনাটো G বুলি ধৰিছিলোঁ সেউজীয়া নোহোৱাটো হ'ব G bar আৰু G bar মানে সেউজীয়া যদি নহয় মাৰ্বলকেইটা কি হ'ব ৰঙা বা বগা গতিকে ৰঙাও হ'ব পাৰে বগাও হ'ব পাৰে তে ৰঙা আৰু বগাৰ যোগফল হ'ব অৰ্থাৎ P of G bar বা সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কাৰ সৈতে সমান হ'ব P of R আৰু P of W যোগফলৰ সৈতে সমান হ'ব গতিকে P of R বুলি ক'লে আমাৰ কিমান হ'ব PR টো 5/17 PW 8/17 যোগ কৰি দিলোঁ আমি 13/17 এনেকৈ উলিয়াব পাৰি অথবা তোমালোকে আৰু এটা উপায় কৰিব পাৰা প্ৰথমতে P of G টো উলিয়াই কাৰণ P of G কিমান হ'ব লাষ্টৰটো 4 আছিল নাই 4/17 নহ'ব জানো P of G হ'ব মানে সেউজীয়া হোৱাৰ সম্ভাৱিতা হ'ব 4/17 এই 4/17টোক 1ৰ পৰা বিয়োগ কৰি দিলেও হ'ব 1ৰ পৰা 4/17 বিয়োগ কৰি পেলাই P of G বাৰু উলিয়াব পাৰি একেই কথা যিকোনো এটা নিয়মত কৰিলেই হ'ল ঠিক আছে এইবাৰ আমি যাম 10 নম্বৰ প্ৰশ্নটোলৈ 10 নম্বৰ প্ৰশ্নটো তেনেকৈ একেধৰণে ভালকৈ বুজি লোৱা এটা টেমা এবাৰ মোনা এবাৰ বাকচ এবাৰ টেমা এটা উলিয়ালে টেমাটোত কি আছে 100টা 50 পইচা 50টা 1 টকীয়া 20টা 2 টকীয়া 10টা 5 টকীয়া 4 ধৰণৰ মুদ্ৰা আছে মুদ্ৰা মানে কইন্স 4 ধৰণৰ কইন্স আছে কিমানটা ধৰণ আছে প্ৰথম আমাক দৰকাৰ নাই আমাক কি লাগে মুঠ কিমান আছে গতিকে আমি মুঠ মুদ্ৰাৰ সংখ্যা প্ৰথম উলিয়াই ল'ম 50 পইচা আছিলে 100টা 1 টকীয়া আছিলে 50টা 20 পইচা আছিলে 2 টকীয়া আছিলে 20টা আৰু 5 টকীয়া আছিলে 10টা গতিকে কিমানটা মুদ্ৰা হ'ল মুঠতে 180টা মুদ্ৰা হ'ল
হয়নে? ইয়াত মাত্ৰ আমাক দুটা মাত্ৰ সম্ভাৱিতা উলিয়াব দিছে, এটা 50 পইচা হোৱা আৰু এটা 5 টকীয়া নোহোৱা। গতিকে ইয়াত আৰু আমি এই চাৰিওটা ধৰি থাকিব নালাগে, চাৰিওটা ঘটনা আমি বেলেগ বেলেগকৈ নধৰোঁ, যিকেইটাৰ সম্ভাৱিতা উলিয়াব দিছে আমি সেইকেইটা ঘটনাহে ধৰি ল'ম। আমাক প্ৰথমতে কৈছে 50 পইচা হোৱা, গতিকে আমি কি কৰিম, প্ৰথমতে ধৰি ল'ম 50 পইচা হোৱা ঘটনাটো ইৰে বুজাইছোঁ। চোৱা, 50 মুদ্ৰাটো 50 পইচা হোৱাৰ ঘটনাটো ইৰে যদি বুজাওঁ, এতিয়া 50 পইচা কেইটা আছিল, 100টা নাছিল জানো? গতিকে সম্ভাৱিতা কিমান হ'ব পি এফ ই? 100 বাই মুঠটো 180, গতিকে 100 বাই 180। 100 বাই 180ক আমি লঘিষ্ঠ আকাৰলৈ নিলোঁ, 20ৰে কটাকটি কৰিলোঁ, 5 20 100 আৰু 9 20 180। 20ৰে কটাকটি কৰিলে হ'ল। তোমালোকে সৰু সৰুকৈ কৰিব পাৰা, প্ৰথমতে শূন্য দুটা কাটি লৈ কৰিব পাৰিবা। 100ৰ শূন্যটোৱে 180 শূন্যটা কাটি দিলে 10 বাই 18 হ'ব। 10 বাই 18ক তোমালোকে 2ৰে কাটি দিলে হ'ল, 2ৰে কটাকটি কৰিলে 5 বাই 9 হ'ব। তেনেকৈও কৰিব পাৰা, ঠিক আছে। তাৰপিছত নেক্সট আমাক উলিয়াব দিছিলে 5 টকীয়া নোহোৱা। এইটো চোৱা, আগৰ অংকটোৰ নিচিনা 5 টকীয়া নহ'লে সি কি হ'ব? 50 পইচা হ'ব পাৰে, 1 টকীয়া হ'ব পাৰে বা 2 টকীয়া হ'ব পাৰে। অৰ্থাৎ আমাৰ তিনিটা ধৰণ হ'ব পাৰে, এইটোও থাকিব পাৰে, এইটোও হ'ব পাৰে আৰু এইটোও হ'ব পাৰে। কাৰণ 5 টকীয়াটো একেবাৰে লাষ্টত আছিলে, চোৱাচোন 5 টকীয়াটো একেবাৰে লাষ্টত আছিল, গতিকে এই লাষ্টৰ সংখ্যাটোৱে 5 টকীয়া বুজাইছে। তেতিয়াহ'লে 5 টকীয়া যদি নোহোৱা বুজায়, তেতিয়া আমাৰ মুঠ মুদ্ৰা কিমান হ'ব? 5 টকীয়াটো বাদ দি পেলাই মুঠ মুদ্ৰা কিমান হ'ব? এইটো অকণমান বেলেগ ধৰণে কৰি দেখাইছোঁ। 5 টকীয়াটো বাদ দি পেলাই মুদ্ৰাটো বাদ দি দিলে মুঠ মুদ্ৰা কিমান হ'ব? 180 বা 10টা মুদ্ৰা বাদ দি দিব লাগিব, তাৰমানে 170টা হ'ব। 5 টকীয়া বাদ দি দিলোঁ, 10টাহে আছিলে মুদ্ৰা 5 টকীয়া, গতিকে 170। ঠিক আছে, তেতিয়াহ'লে এতিয়া 5 টকীয়া নোপোৱাৰ ঘটনাটো যদি এফেৰে বুজাওঁ, এইটো ইৰে বুজাইছিলোঁ, এইটো এফেৰে, একো কথা নাই, এইবোৰ নিজৰ ইচ্ছামতে এটা আখৰ ল'লেই হ'ল, খালি কেপিটেল লেটাৰ ল'ব লাগে। গতিকে এফেৰে যদি বুজাওঁ, তেতিয়াহ'লে পি অফ এফ কিমান হ'ব? 5 টকীয়া নোহোৱা মুদ্ৰা কিমান আছে? 170। মুঠ মুদ্ৰা কিমান আছিলে? 180, গতিকে 170 বাই 180। মুঠ মুদ্ৰা আছিলে 180, 5 টকীয়া নোহোৱা বুলি কৈ দিলে বাকীখিনি কিমান থাকিব? 10টা বাদ দি দিলোঁ, 5 টকীয়া 10টাহে আছিলে, সেইকেইটা আঁতৰাই দিলে বাকী 170টা থাকিল। গতিকে বাকীকেইটাৰ ভিতৰত যিকোনো মুদ্ৰা হ'ব পাৰে, সেইকাৰণে 170 হৰণ 180, শূন্য দুটা কাটি দিলে 17 হৰণ 18, গতিকে 17 বাই 18। এইটোৱে হ'ল আমাৰ 10 নম্বৰৰ প্ৰশ্নৰ সমাধান। 11 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিছোঁ। 11 নম্বৰটো হোমৱৰ্ক দি পেলাই আজি ক্লাছটো শেষ কৰিছোঁ। আৰু 11 নম্বৰ হোমৱৰ্কটো যদি বুজাই দিব লাগে, তেতিয়াহ'লে মই অকণমান আইডিয়া দি দিছোঁ, ইয়াত বুজাই দিলে অংকটো ওলাই যাব। কাৰণ ইয়াত এটা একুৱাৰিয়াম আছে। একুৱাৰিয়াম বুজি পাইছেনে? মাছ জীয়াই যে সজাই থয় মানুহৰ ঘৰত। দোকানৰ পৰা এগৰাকী মানুহে এই একুৱাৰিয়ামটো কিনি আনিলে, অনাৰ পিছত তাত দুবিধ মাছ আছে, মতা মাছ আৰু মাইকী মাছ। মতা মাছ আছে 5টা, মাইকী মাছ আছে 8জনী। এতিয়া তোমালোকক সম্ভাৱিতা এটাৰে উলিয়াব দিছে, মতা মাছ হোৱাৰ সম্ভাৱিতা কিমান উলিয়াব দিছে। দুবিধেই মাছ আছে, কিন্তু 5টা আৰু 8টা দুবিধ মাছ। গতিকে কেনেকৈ কৰিব লাগিব এইটো তোমালোকে নিজে চেষ্টা কৰি মোক সমাধান কৰি দিবা। যদি নোৱাৰা তেতিয়াহ'লে জনাবা, মই এইটো সমাধান পৰৱৰ্তী ক্লাছত তেতিয়া কৰি দিম, ঠিক আছে। গতিকে ক্লাছটো ইমানতে সামৰিছোঁ। থেংক ইউ।